লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীও ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। চিপাঝাৰৰ নিৰ্বাচনী সভাত অংশ লৈ ভোটাৰ ৰাইজৰ আকৰ্ষণ কৰাৰ চেষ্টা প্ৰাৰ্থীগৰাকীৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। আৰু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক মনোজ আলুৱে। পক্ষৰ লগতে বিৰোধী পক্ষ এনেধৰণে নিৰ্বাচনী যুঁজত নামি পৰা দেখিবলৈ পোৱা গৈছে আৰু দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ যি কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে এনেধৰণে কৰ্মীসকলৰ সৈতে ৰাজপথত নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশ লোৱা দেখিবলৈ পোৱা গৈছে। মই পোনপটীয়াকৈ তাৰ দৃশ্যাংশ দেখুৱাই আছোঁ। ক'ব লাগিব যিধৰণে আচলতে শাসক পক্ষৰ প্ৰতিটো অঞ্চলত নামি পৰিছে, ঠিক তেনেধৰণে বিৰোধী পক্ষৰ নেতা মাধৱ ৰাজবংশীয়ে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশ লোৱা দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়াকৈ তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। দেখিবলৈ পোৱা গৈছে শাসক পক্ষই কিন্তু যিধৰণে নিৰ্বাচনী যুঁজত নামি পৰিছে, আপোনালোকেও কিন্তু বিপৰীত নহয়। কিন্তু আমি শাসক পক্ষতকৈ কমকৈ প্ৰস্তুতি চলোৱা নাই। তেওঁলোকে যিমান ঘূৰিছে তাৰ ডাবল ঘূৰিছোঁ আমি, আৰু সেইমতে আমি প্ৰচাৰ কাৰ্য চলাই আছোঁ। আপুনি দেখিবলৈ পোৱা গৈছে যিধৰণে আচলতে দিলীপ শইকীয়াই নিৰ্বাচনী যুঁজত নামি পৰিছে, আপুনি তেওঁৰ আচলতে কেনেধৰণে ৰণনীতি অৱলম্বন কৰিব, কেনেধৰণে আপোনাৰ যি ফলাফল আপোনাৰ ফালে যাব বুলি আপুনি ধাৰণা কৰিছে? তেওঁৰ কোনো প্ৰস্তুতি মই দেখা নাই, আৰু কোনো ৰণকৌশলো এইবাৰ নাখাতে। এটাই খাটিব, হয়তো তেওঁ টকাৰ খেল খেলিব। টকাৰ খেল খেলৰ বাহিৰে তেওঁ অল্টাৰনেটিভ একো নাই, আৰু টকালৈ মানুহে এইবাৰ বিক্ৰী ন। দেখিবলৈ পোৱা গৈছে যি 6 দলত যথেষ্টখিনি ভোটাৰ ৰাইজ আছে, য'ত দুৰ্গাদাস বড়ো আৰু UPPLৰো যথেষ্ট ৰণনীতি দেখিবলৈ পোৱা গৈছে। তেনে প্ৰেক্ষাপটত আপুনি এনে 6 দলৰ ভোটাৰ ৰাইজক কেনেধৰণে আকৰ্ষণ কৰিব? 6 দলৰ ভোটাৰ ৰাইজ এতিয়া 50% মোৰ লগত আছে, বাকী 50% বাকী দলৰ লগত আছে। কিয় তেওঁলোকে মোক সমৰ্থন কৰিছে মই ক'ব নোৱাৰোঁ, কিন্তু 50% মানুহে ইতিমধ্যে আমাৰ লগত সহযোগ কৰিছে। আমি 3 তাৰিখে কৰিম, মনোনয়ন পত্ৰ দাখিল কৰিম, আৰু সেইদিনাখনে আপোনালোকে ইয়াৰ প্ৰমাণটো পাব। কিন্তু দুৰ্গাদাস বড়োৱে উল্লেখ কৰিছে যে এইবেলি যিহেতু 6 দলৰ লগতে যিসমূহ আচলতে অন্যান্য সমষ্টি আছে, তাতো আচলতে তেওঁলোকৰ ৰণনীতি খুবেই ভাল বুলি ইতিমধ্যে উল্লেখ কৰিছে। দেখাই নাই আমি ক'তো দুৰ্গাদাস বড়োক আমি দেখাই নাই ইয়াতে। আৰু ইয়াত কিহৰ কাৰণে দুৰ্গাদাস বড়োক ভোট দিব মানুহে? কোনো যুক্তি নাই, কোনো সংগঠন নাই, তেওঁলোকৰ ইয়াত একো নাই। জেনেৰেল কনষ্টিটুৱেঞ্চিত তেওঁ ভোট পোৱাৰ কোনো আশা নাই, আৰু BTAতো দুৰ্গাদাস বড়োক ভোট নিদিয়ে। আৰু এয়া আছিল চিপাঝাৰৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট।